নমস্কাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই জয়ন্তৰে আপোনালোকক আশীৰ্বাদ গহনালয়ৰ পৰা আমাৰ যিখন জুৱেলাৰী বিপণী বিষ্ণুৰাম বৰুৱা হলৰ সন্মুখত আছে, লিমা হোটেল মনচুন ভোগালী জলপানৰ কাষতে আছে। আপোনাৰ মোবাইল কেয়াৰ এণ্ড কেয়াৰৰ কাষেদি আপুনি সোমাই ফাৰ্ষ্ট গলিটোতে আমাৰ এইখন জুৱেলাৰী বিপণী আছে, য'ত আপোনালোকে পাব কেঁচা সোণ, ৰূপৰ কেঁচা সোণ আৰু পিয়ৰ সোণেৰে নিৰ্মাণ কৰা সোণৰ অসমীয়া গহনা, লগতে পাব আপোনালোকে গল্ড পলিচ কৰা সকলো ধৰণৰ গহনা। সদায় আপোনালোকক ডিঙিত পিন্ধা নেকলেছ আমাৰ অসমীয়া গহনাৰ দেখাই থাকোঁ, বা আপোনাৰ গল্ড পলিচ কৰা তেনেকুৱা ধৰণৰ গহনা দেখাই থাকোঁ। আজি দেখাওঁ আপোনালোকক কিছুমান আমাৰ অসমীয়া গহনা, যিহেতু বিয়াৰ সময়, বিয়াত পৰিধান কৰিব পৰাকৈ এগৰাকী কন্যা বা কইনাৰ ঘৰৰ ব্যক্তিয়ে বা বিয়াত আপোনালোকে পৰিধান কৰিব পৰাকৈ কিছুমান খাৰু, মানে গল্ড পলিচ কৰা খাৰু আপোনালোকক দেখাম। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে অনলাইন যোগে ল'ব বিচাৰে, কাইণ্ডলি স্ক্ৰীনশ্বট ল'ব। স্ক্ৰীনশ্বট লৈ পেলাই আমাক হোৱাটছএপ নম্বৰটোত কণ্টেক্ট কৰিব। আমাৰ হোৱাটছএপ নম্বৰটো হ'ল 8486154341। এইবোৰ প্ৰিমিয়াম কোৱালিটি গল্ড পলিচ থকা ষ্ট'নৰ খাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু ইয়াৰ কালাৰ ৱাৰেণ্টি থাকিব, লাইফ টাইমৰ কাৰণে আমাৰ ৱাৰেণ্টি পাব আমাৰ দোকানত ফাৰ্ষ্ট পলিচটো। আৰু কোনো ধৰণৰ কোৱালিটি আপোনালোকে বেয়া নাপায়, প্ৰিমিয়াম কোৱালিটি হয়, এইবোৰ ল'ব পাৰে। কেনেকুৱা লাগিছে মাত্ৰ কমেণ্ট কৰিব। এতিয়া চাওকচোন, ষ্ট'ন, মীনাকাৰী ষ্ট'ন লগোৱা অসমীয়া গহনাৰ খাৰু দেখিছেনে? মৰম লাগিছে নে আপোনালোকৰ? আৰু এনেকে দেখাই থাকিম, ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। ধুনীয়া ধুনীয়া খাৰু দেখাম। এইটো মণিমালা খাৰু বা আমাৰ বাখৰমণি খাৰু বুলিও কোৱা হয়। এইটো বাখৰমণি প্ৰিমিয়াম কোৱালিটি হ'ব। এই কালাৰৰ ৱাৰেণ্টি থাকিব, কোনো ধৰণৰ আপোনালোকে কালাৰ যোৱাৰ কোনো ধৰণৰ কমপ্লেইন নাপায়। আপোনালোকক সেইটো আমি ভিডিঅ'ৰ জৰিয়তে কৈ দিছোঁ। অনলাইন জৰিয়তে ল'লোঁ আপোনালোকে গম পাব। মাৰ্কেটত বহুত এনেকুৱা আজিকালি বহুত ভেৰাইটি ওলাই গৈছে, অসমীয়া গহনাই হওক, সকলো ধৰণৰ গহনাই। এইবোৰ টপ কোৱালিটি, এইবোৰ আমাৰ আপোনালোকে নিৰ্ভৰ মানে নিব পাৰিব, বা কইনাক আপোনাক গিফ্ট কৰিব পাৰিব, যাতে কোনো ধৰণৰ বোলে দিয়াৰ পিছত কেইদিনমানৰ পিছত ৰং গুচি যায় তেনেকুৱা কমপ্লেইন নাপায়। সেইটো আমি ৰিচিপ্টত মেনশ্যন দিম, ৱাৰেণ্টি দিয়া থাকিব। প্ৰিমিয়াম কোৱালিটি। এইটো দেখিছে ধানচিৰা আপোনাৰ খাৰু, পেয়াৰ ল'ব পাৰিব, ছিংগল পিচকেও ল'ব পাৰিব। গল্ড পলিচ কৰা, মাইক্ৰ গল্ড পলিচ কৰা আপোনালোকৰ এইটো আপোনালোকে চাব পাৰে জাপি ডিজাইন দেখিছে না, আমাৰ অসমীয়া গহনাৰ যিটো জাপি ডিজাইনৰ গল্ড পলিচ কৰা খাৰু। আৰু সকলো চাইজেছ আপোনালোকে এভেইলেবল পাব। আপোনালোকে 2.2 পাব, 2.0 পাব, আপোনাৰ 2.4 পাব, 2.6, 2.8, 2.10লৈকে আমাৰ ওচৰত খাৰু এভেইলেবল থাকে। এইটো দেখিছে নে শিলিখা খাৰু, সকলোৱে ভাল পায় শিলিখা খাৰু, দেখিছে নে প্ৰিমিয়াম কোৱালিটি। আৰু কেনেকুৱা লাগিছে, আৰু দামখিনি অপেনলি আমি এইকাৰণে কৈ দিয়া নাই। আপোনালোকে যদি দাম জানিব বিচাৰে আমাক হোৱাটছএপ কৰিব, কাৰণ আজিকালি মাৰ্কেটত এনেকুৱা ধৰণৰ বহুত কোৱালিটি ওলাই গ'ল। আপোনালোক যদি মই দামটো কৈ দিওঁ, আপোনালোকে গম পাইছে নহয়, বহুত খেলি মেলি হৈ যায়। সেইকাৰণে দামটো কোৱা নাই। আপোনালোকে যদি দামটো জানিবৰ কাৰণে, প্ৰাইচটো জানিবৰ কাৰণে বিচাৰে, মোক হোৱাটছএপ কৰিব। আমাৰ হোৱাটছএপ নম্বৰটো হ'ল 8486154341। আপোনালোকে লগ বা নলগ কোনো কথা নাই, আপোনালোকে দামটো জানিব বিচাৰিলে মোক হোৱাটছএপ কৰিব, মই আপোনাক প্ৰাইচটো কৈ দিম। কিন্তু এই ভিডিঅ'টোত এইকেইটা বস্তুৰ মোৰ দামকেইটা মেনশ্যন কৰি নিদিওঁ। এইটো দেখিছে নে, ভাল লাগিছে নে? এগৰাকী কইনাই পিন্ধিলে বহুত ধুনীয়া লাগিব। সোণ ৰূপৰ যথেষ্ট দাম বাঢ়িছে। সকলো ধৰণৰ গহনা, ৰূপৰ আপোনাৰ খাৰু পাব, গল্ড পলিচ কৰা সকলো ধৰণৰ খাৰু আমাৰ ওচৰত এভেইলেবল পাব। ৰিজনেবল প্ৰাইচত পাব। আপোনালোকক আমাক কৈ দিছোঁ, আমাৰ ওচৰত এনেকুৱা খাৰু 1000ৰ পৰা আৰম্ভ আছে, 800 মানৰ পৰা আৰম্ভ আছে পাৰ পিচ। এপিছত 800 টকাৰ পৰা আৰম্ভ আছে। আৰু আপুনি তেনেকৈ ধৰি লওক 3500, 4000, 5000 টকা, তাতকৈ যিমান দামী লয় আপোনালোকে ল'ব পাৰিব। মাত্ৰ 800 টকাৰ পৰা আমাৰ মিনিমাম ৰেঞ্জ খাৰু আমাৰ দোকানত এভেইলেবল পাব, কাৰণ আমি ৱাৰেণ্টি দিয়া খাৰু দিয়া হয়। এইটো মণিমালা খাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এইটো বাটাৰফ্লাই ডিজাইনৰ ষ্ট'নত ৰুবি ষ্ট'ন এণ্ড হোৱাইট ষ্ট'ন আছে। আপোনালোকে স্পষ্টকৈ দেখিছেনে জনাব। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ভাল লাগিলে শ্বেয়াৰ কৰিব। আমাৰ ভিডিঅ'সমূহ আপোনালোকে যথেষ্ট সঁহাৰি জনাই আছে। প্ৰত্যেকটো ভিডিঅ' 1 লাখ, 1.5 লাখলৈকে আমাৰ ভিউ আহে। আপোনালোকৰ সহযোগিতা কৰে। ৰিচেণ্ট আমাৰ এটা ভিডিঅ'ত 1 লাখৰ ওপৰত ভিউ আহিছে। আপোনালোকে শ্বেয়াৰ কৰিছে, প্ৰায় 150 মান মানুহে শ্বেয়াৰ কৰিছে, তাৰ কাৰণে ধন্যবাদ। আৰু এনেকৈ শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰাৰ ফলতহে আমাৰ ইমান ভিউজ নাই, কাৰণ আমাৰ ফলোৱাৰ্ছটো ইমান নাই। আপোনালোকে শ্বেয়াৰ কৰিব যদি ভাল পায়। আৰু অসমীয়া ল'ৰা, আমি ব্যৱসায় কৰি আছোঁ, আপোনালোকে সহযোগিতা কৰিব, তেতিয়া আমি আৰু আগবাঢ়ি যাব পাৰিম। আৰু দেখিছেনে এই চব কেনেকুৱা লাগিছে, অলপ খৰখেদাকৈ দেখাই কৈছোঁ। এই দেখিছেনে, একদম সৰু চাইজো আছে, ডাঙৰ চাইজো, সকলো চাইজৰ এভেইলেবল পাব।
এইটো আপোনাৰ ডুগডুগি ষ্টাইলৰ আপোনাৰ খাৰু ইয়াৰ পাত কি হয় বৰ ধুনীয়া হয় দেখিছেনে সকলো সাইজেস अवेलेबल পাব আৰু এইটো গোল্ডেন আৰু ষ্টোন দুটা কম্বিনেশনত আছে গোল্ড পলিশ কৰা আছে আমাৰ ধানচিৰা পাতটো বনোৱা আছে বৰ ধুনীয়া হয় আৰু এনেকুৱা সৰু স্মল সাইজৰ পাব এই সব না কি মৰম লগা খাৰু দেখিছেনে এবাৰ দেখিছেনে এই দেখালো আকৌ দেখাই দিছো এটা সৰু সাইজৰ ডাঙৰ সাইজৰ সকলো সাইজেস अवेलेबल পাব আপোনালোকে যদি কাৰোবাক গিফট কৰিব বিচাৰে বা আপোনাৰ নিজৰ বিয়াত পৰিধান কৰিব বিচাৰে অসমীয়া গহনাৰ ভেৰাইটিজ কালেকচন ৰাখিছো বিয়াৰ বাবে আপোনালোকে আহিলে নিৰাশ নহয় প্ৰত্যেকটো ডিজাইন अवेलेबल পাব বুলি আমি বিশ্বাসী আৰু যদি কিবা এটা নাপায় আপোনালোকে ডিজাইন দিব অৰ্ডাৰ কৰিব আমি 10 ৰ পৰা 15 দিনৰ ভিতৰত আপোনাক বস্তুটো ডেলিভাৰী দিম দেখিছেনে ভাল লাগিছেনে বাৰু আৰু বেয়া নাপাব প্ৰাইসটো এইটো ভিডিওত এনে আমি জেনেৰেলি প্ৰাইসবোৰ কৈ যাও কাপোৰে হক গহনাই হক এইটো ভিডিওত কৈ যোৱা নাই আপোনালোকে যদি দাম জানিব বিচাৰে আপোনালোকে WhatsApp কৰিব এইটো সব না খাৰু কি মৰম লগা খাৰু সব কোৱালিটি কোনো ধৰণৰ কালাৰ যোৱা কষ্ট চিন্তা নাপায় টপ কোৱালিটি ষ্টোনাৰ খাই যোৱা পাথৰ এটা খাই যোৱা বা কেইদিনমানৰ পিছত কোলা পৰি যোৱা তেনেকুৱা কমপ্লেইন নাপায় যদি পায় আমাৰ ওচৰলৈ লৈ নিব নাপায় যদি পায় আমি আপোনালোকক ফ্ৰী অফ কষ্ট লাইফ টাইমৰ কাৰণে ফাৰ্ষ্টটো আমি ফ্ৰী অফ কষ্ট কৰি দিম আমি এবছৰ দুবছৰ বুলি নহয় যেতিয়া আনে এইবোৰ ৰেড ষ্টনতো আছে এইটো ৰুবি ষ্টনতো পাব ৰুবি ষ্টনটো অলপ পিংক কালাৰ হয় মানে আমি ডালিম গুটিটো যিটো ডালিম গুটিটো কালাৰটো হয় এইটো সব না এইটো খাৰু খুব এটা জনপ্ৰিয় হৈ আছে সকলো ভাল হৈছে আগৰ আমাৰ ট্ৰেডিশনেল আগৰ পুৰণা ডিজাইন আছিল আকু ভটি আহিছে সকলো পছন্দ কৰিছে ইয়াৰ লগত মিলাই গহনাও পাব দেখিছেনে ইয়াৰ ৰুবি ষ্টন লগোৱা আছে এই যে সব আৰু সৰু সাইজেস পাব আজি কেইটামানৰ কেজুৰ মানে দেখালো আৰু আছে আৰু আমাৰ ভিডিওটো পেজটো ফলো কৰি ৰাখিব তেতিয়া নতুন কালেকচনৰ আপডেট পাই থাকিব আৰু ধন্যবাদ আৰু সকলোকে আকৌ এবাৰ ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো আগন্তুক বৰ্ষসমূহ আগন্তুক দিনসমূহ আগন্তুক সময়সমূহ সকলোৰে শুভ হওক তাৰে কামনা কৰিলো আকৌ কৈছো হ্যাপি নিউ ইয়াৰ থ্যাংক ইউ